अब की बार 400 पार 300 पार কৰিব নোৱাৰিলে মূৰত উঠি কান্ধত মুঠি বুলি যে এটা কথা কয় অসমীয়া তেনেকুৱা হ'ল বহুত দমফালি মাৰি মানে কথা কয় আজি ডাবল ইঞ্জিন সরকার সম্পূর্ণরূপে শেষ ওয়েস্ট বেঙ্গলত শেষ বিজেপি মহারাষ্ট্রত শেষ মণিপুর টোটালি শেষ ইউপি উত্তর প্রদেশ য'ত নেকি 80খন আসন আছিল লোকসভা তাতেও সম্পূর্ণরূপে বিজেপি বিধ্বস্ত তো বিজেপির কি হব নাইডু নীতিশ কুমার নাইডু আর নীতিশ কুমারে পুরা বজাব দেখিবা অমিত শাহ শেষ সম্পূর্ণরূপে নীতিন গাডকাৰী কি খেল খেলিব আসলতে গোটেইবিলাক কথা আমি আলোচনা কৰিম ভিডিঅ'টোত শেষলৈকে চাই যাব তো নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আজি আমাৰ টিউৰিং টেলছৰ অন্য এটি ভিডিঅ'লৈ আজিলৈকে কোনো দিনে ফেচ কেম ভিডিঅ' মই আমাৰ এই চেনেলটোত কৰা নাই যদি আজি প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ আহিলো ফেচ কেম ভিডিঅ'ৰ সৈতে কিহৰ কাৰণে আহিলো কিছুমান এনেকুৱা কথা আছে যিখিনি সময় আহি পৰিছে আমি বিতংভাৱে আমি আলোচনা কৰিব লাগিব আপোনালোকৰ ৰায়ৰ প্ৰয়োজন হ'ব আজি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো কিহৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো আজি সংবিধানখন ৰক্ষা কৰাত আপোনালোকে যিটো ভূমিকা পালন কৰিলে তাৰ কাৰণে ধন্যবাদ হয় আজি কংগ্ৰেছ জিকিব নোৱাৰিলে মই কাকো সাপোৰ্ট কৰা নাই না মই কংগ্ৰেছক সাপোৰ্ট কৰিছো না মই বিজেপিক সাপোৰ্ট কৰিছো মই কাকো সাপোৰ্ট কৰা নাই এটা কথা মনত ৰাখিব সৰকাৰ যিয়ে গঠন নকৰক বিৰোধী সদায় শক্তিশালী হোৱা প্ৰয়োজন যেটো আজি বৰ্তমান ক্ষেত্ৰত শক্তিশালী আজি 233 পৰা 34 খন আসন লৈ আজি বিৰোধী সংসদত সবল ভূমিকা পালন কৰিব আজি নৰেন্দ্ৰ মোদী য'ত যায় এটাই কথা কয় আপকি বাৰ 400 পাৰ মোদী হে তো মুমকিন হে ডিজিটেল ইণ্ডিয়া শেষ মেক ইন ইণ্ডিয়া শেষ নাইডু কোনে চিনি পাইছে নীতিশ কুমাৰক কোনে চিনি পাইছে আজি অল ওভাৰ ইণ্ডিয়া ওয়ার্ল্ড বিবিসি নিউজটো আনকি আহি গৈছে যে নীতিশ কুমাৰে হয়তো খেল খেলিব পাৰে নাইডুৱে কি কৰিব ইউপিএ সরকার ইউনাইটেড প্রগ্রেসিভ এলায়েন্স এতিয়া বৰ্তমান ইন্ডিয়া সরকার গঠন কৰিছে ইন্ডিয়া এলায়েন্স আৰু এনডিএ ন্যাশনাল ডেমোক্ৰেটিক এলায়েন্স বিজেপি আজি বিজেপি শাসনিষ্ঠ হৈ থকাৰ পাছত ইডি সিবিআই ইনকাম ট্যাক্স নিৰ্বাচন আয়োগ সকলো তেওঁলোকৰ হাতৰ মুঠিত থকাৰ পাছতো সিহঁতে জিকিব কিহৰ কাৰণে নোৱাৰিল এটা কথা মনত ৰাখিব আনৰ কাৰণে ফুলপুটি নিজে মৰে ফুটি আৰু এটা কথা আছে নাকত ধৰি উঠা বহাজি কৰে কিছুমান মানুহ আৰু কাণ্ডৰ কি মূৰত মুটে বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত এটা কথা সেই কথাটো আজি সঁচা প্ৰমাণিত হৈছে কিহৰ কাৰণে প্ৰমাণিত হৈছে চাওক 543 খন আসন আছে য'ত আজি 99 খনত কংগ্ৰেছে জয়লাভ কৰিছে 240 খনত লাভ কৰিছে বিজেপি এলায়েন্স কৰি কেনে বিজেপি লাভ কৰিছে 292 পৰা 93 খন আসন কংগ্ৰেছে লাভ কৰিছে 234 খন আসন আমি যদি ফাক কৰি যদি চাও আজি উত্তৰ প্ৰদেশত 43 খন আসন লাভ কৰিছে ইণ্ডিয়া মিত্ৰজোঁটে মহাৰাষ্ট্ৰত এনসিপি শিৱসেনা ফাল কৰিছেও যদি আজি তাতে বিজেপি বেছিভাগ আসন লাভ কৰিব পৰা নাই ওয়েস্ট বেঙ্গলত 29 খনকৈ আসন লাভ কৰিছে মমতা বেনাৰ্জী ইণ্ডিয়া এলায়েন্সত তাতকৈ আৰু অধিক আসন লাভ কৰিছে যোৱাকালি ইন্ডিপেন্ডেন্ট ক্যান্ডিডেট আহি কংগ্ৰেছত যোগদান কৰিছে বিজেপিটো যাব পালে বিজেপিত গলেটো ধুনীয়া অফাৰ 100-200 কোটি টকা দি দিব কিন্তু যোৱা নাই কিহৰ কাৰণে এটা কথা মনত ৰাখিব টিডিপি তেলেগু দেশম পাৰ্টি আৰু জেডিইউ জনতা দল ইউনাইটেড নীতিশ কুমাৰ হৈছে তাৰ প্ৰমুখ জেডিইউ আৰু টিডিপিৰ প্ৰমুখ হৈছে চন্দ্ৰবাবু নাইডু এটা কথা আছে পছে হুৱে খিলাড়ী ইহঁত দুটা হৈছে পছে হুৱে খিলাড়ী আৰু নীতিশ কুমাৰক কৈছে পাল্টু ৰাম এক বছৰ 4 বাৰ যিটো মানুহ পাল্টি মাৰে যিটোক অমিত শাহে ভাল নাপায় মোদীয়ে ভাল নাপায় টিডিপি তেলেগু দেশম পাৰ্টিৰ প্ৰমুখ চন্দ্ৰবাবু নাইডুক জেলত ভৰাইছিল কৈছে अमित शाह है जे ये वही इंसान है जो अपने बाप को पीठ पे खंजर भोंका था ये एनडीए के साथ भी विश्वासघात किया और उससे हम कभी भी नहीं लगे अपना लोग क्लिप तो अवसरवादी नेता पूरे भारत के इतिहास में आपको देखने को नहीं मिलेगा क्लिप तो दी दिम চাই লব মোদীয়ে 2019 এটা ভাষণ দিছিল মোদীয়েও দিছিল অমিত শাহ দিছিল অমিত শাহ আৰু মোদী কোন হয় ডাবল ইঞ্জিন সরকার কথাটো এই কাৰণে চাও আজি টিডিপি তেলেগু দেশম পাৰ্টিৰ প্ৰমুখ যিজন আছে চন্দ্ৰবাবু নাইডুৱে কি সুধিছে যদি আমি আপোনালোকৰ লগত সরকার গঠন কৰিব লাগে সহযোগ কৰিব লাগে তেতিয়ালে লোকসভাৰ স্পিকাৰটো দিব লাগিব লোকসভাৰ স্পিকাৰ কোন আছিল 78 টম যেটো লোকসভাৰ স্পিকাৰ আছিল ওম বিৰলা
যদি অমবিলাক সাইড কৰা যায় কি হ'ব অমিত শাহ গৃহমন্ত্ৰীটো সুধিছে নীতিশ কুমাৰে ৰেল মন্ত্ৰী সুধিছে বিত্তমন্ত্ৰী সুধিছে আজি ইডি CBI ইনকাম টেক্স নিৰ্বাচন আয়োগ সকলোবিলাক থাকে গৃহমন্ত্ৰীৰ হাতত হোম মিনিষ্ট্ৰীৰ হাতত যদি সেইটো দি দিয়ে আজি কি হ'ব নিদিলেও মৰণ বিজেপি আগলি মৰণ বিজেপি মৰণ আজি এইটো দশা কিহৰ কাৰণে হ'ব লগা হৈছে আজি ৰাহুল গান্ধীয়ে কথা এটা উত্থাপন কৰিছে JPC যেটো কৈছে জইণ্ট পাৰ্লিয়ামেণ্ট কমিটি 5 কৰোৰ মানুহৰ লগত স্কেম হৈ গ'ল এটা ডাঙৰ ইটস এ বিগ স্কেম কিহৰ কাৰণে হৈছে চাওক 30 লাখ কোটি টকা লগাইছিল সৰু মানে মধ্যবিত্তৰ যেটো মিডল ক্লাছ যেটো মানে ট্ৰেডাৰ থাকে বা কিছুমান মাজলীয়া যেটো ট্ৰেডাৰ থাকে ট্ৰেড কৰিছিল আপোনালোকে ক্লিপটো দিম চাই ল'ব যে কৈছে যে राताराती ভিতৰত बीजेपी की सरकार आने वाली है तो 6 जून के पहले आप बाय कर लेना 4 जून के पहले वो शूट अप करेगा এটা কথা মনত ৰাখিব বিজেপি চৰকাৰ অমিত শাহ জানে নৰেন্দ্ৰ মোদীও জানে যে আমি চৰকাৰ এটো গঠন কৰিব নোৱাৰো লুটবা লাগব না দেখানৰ মানুহৰ পৰা কেনেকৈ লুটিব जिस दिन चुनाव का नतीजा आएगा आप उस हफ्ते भर में देखना यानी भारत का स्टॉक मार्केट के लिए उसके सारे जो उनके प्रोग्रामिंग के जो प्रोग्रामिंग वाले सारे उनके थक जाएंगे কংগ্ৰেছৰ লিডাৰ ৰাহুল গান্ধীয়ে এটা প্ৰতিবেদন দিছে তেওঁ কৈছে Congress leader Rahul Gandhi on Thursday claimed Prime Minister Narendra Modi and the Home Minister Amit Shah were directly involved in the country is the biggest stock market scam in which retail investors lost ras 30 lakhs crore and the demand probable by the Joint Parliament Committee into what he described as a JPC Joint Parliament Committee. ইয়াৰ ওপৰত নিৰীক্ষণ কৰিবৰ কাৰণে এটা কমিটি গঠন কৰিব দিছে যিটোৰ কাৰণে আজি অমিত শাহে ভয়তে কম্পমান হৈ থাকিব লগা আছে এটা বহুত ডাঙৰ স্ক্যাম সমীক্ষা মতে 30 পৰা 40 লাখ কোটি টকা কিন্তু এটো 80-90 লাখ কোটি টকাৰ স্ক্যাম হয় অলপ টকা নেকি ধেমালি ডাঙৰ এটা স্ক্যাম আপোনালোকক মই এটা ভিডিও দিছিলো ইয়াৰ আগৰ ভিডিওটোত যে কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰৰ মাজত যেটো এক্সিট পোল দিছে India Today 400 খানৰ ওপৰত আখন দিছে 400 খানৰ আখন ওপৰত দিয়া কোন আছিল India Today প্ৰদীপ গুপ্তা চাই লব ক্লিপটো আপোনালোকক দিম প্ৰদীপ গুপ্তা কান্দিব ধৰিছে কৈছে যে কিহৰ কাৰণে এইটো হৈ গ'ল what is this মই ভবাই নাছিলো I never expected তেওঁ ভবাই নাছিল আসলে এইটো এটা খেল হয় কিহৰ খেল 400 পাৰ কৰিব ষ্টক মাৰ্কেটত বাঢ়ি যাব মানুহে টকা পইচা লগাইছে হয় আৰু 10 বছৰ এতি মোদী আৰু ৰাজত্ব কৰিছে ইবাৰো কৰিব এটো বুলি কৈছো আইছা সকলোৰ লগতে খেলা খেলি আছে এই চৰকাৰখনে তাৰ কাৰণে মাতকনে দিছে বিৰোধী আজি চাও বিৰোধী সদায় সবল নেতৃত্ব ল'ব লাগে যেটো লৈ আছে কিন্তু বিজেপি চৰকাৰখনৰ মতে বিৰোধী সবল নেতৃত্ব ল'ব নালাগে আমি ৰজা আমি একেবাৰে সকলোবিলাক কৰি आई साहब এটা কথা আছে বগাবত কি আগ ভরকি हुई है কোৰ মাজত 240 টাৰ মাজত বগাবত কি আগ ভরকি हुई है চাও এটা কথা মনত ৰাখিব বসুন্ধৰা ৰাজ্য সিন্ধিয়া তাৰ পাছত আহিল শিৱৰাজ সিং চৌহান তাৰ পাছত আহিল অমিত শাহ তাৰ পাছত আহিল নীতিন গাডকাৰী এটা কথা মনত ৰাখিব বিজেপি চৰকাৰ দুটা পিষ্টি আছে এটা RSS স্বয়ং সেৱক আৰু এটা আছে বিজেপি সকলোবিলাক সিদ্ধান্ত ল'ব নোৱাৰে যেতিয়ালৈকে RSSৰ সমৰ্থন নাথাকে RSSৰ বহুত ডাঙৰ এটা ভূমিকা আছে এই RSSৰ যি ডাঙৰ ভূমিকাটো আছে ভূমিকাটো কি চাওক এটা কথা মনত ৰাখিব JP নাড্ডা যেটো নামে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হয় তেওঁ কৈছে যে আমাক RSSৰ প্ৰয়োজন নাই কিহৰ কাৰণে ক'লে এইটো কথা আৰু ইয়াৰ কোৱাৰ পাছত পৰিণতিটো কি হয় পৰিণতি এই হ'ল বিধ্বস্ত হৈ গ'ল বিজেপি আজি উত্তৰ প্ৰদেশত য'ত হিন্দুত্বৰ ৰাজনীতি কৰি কেনে বিজেপিখনে জিকি আছিল 80 আসনৰ ভিতৰত 50ৰ অত্যাধিক 70 খনৰ মানলৈকে আসন পায় আজি কিহৰ কাৰণে পোৱা নাই অযোধ্যা য'ত নেকি ৰাম মন্দিৰ স্থাপন কৰিছিল তাতেও আজি বিজেপি বৰ বেয়া হাৰিছে এটা কথা মনত ৰাখিব ভগৱানৰ যদি বেয়াকে যদি ভগৱানক যদি বেয়া ৰাস্তাত যদি মানে ইউজ কৰি কেনে ব্যৱহাৰ কৰি কেনে তাতে যদি হেৰি কৰিব যায় তেতিয়া ভগৱানেও নেৰে মই শ্ৰদ্ধা ভক্তি কৰো প্ৰত্যেকজন ভগৱানক 33 কোটি ভগৱান
আল্লাহ ঈশ্বৰ সকলোকে মই শ্ৰদ্ধা ভক্তি কৰোঁ, কিন্তু এইটো কথা নহয় ভগৱানৰ নামত যে ৰাজনীতি কৰিব লাগে। ভগৱান ৰাম কো লায়ে হে, ৰাম কো জিসনে লায়ে হাম উনকো লায়েংগে। কাৰণ ভগৱান ৰামক নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে দিছে, সেইকাৰণে অযোধ্যাত বৰ বেয়াকৈ হাৰিছে। 1000-1200 মানুহ 1200 ঘৰ মানুহৰ ঘৰ ভাঙি ৰাস্তা বনাইছে। ৰামে কি সেইটো কৈছিল নেকি? এটা কথা মনত ৰাখিব, ভগৱানে ইহঁতক হাৰাইছে আৰু ইয়াৰ কাৰণটো হৈছে ভগৱানক যিটো ইউজ কৰিছিল। আজি উৰিষ্যাত যাই কেনে নৰেন্দ্ৰ মোদীয়ে কৈছে জয় জগন্নাথ, আগতে য'ত যাই কেনে কৈছে জয় শ্ৰীৰাম আপকি বাৰ 400 বাৰ। ভগৱান চেঞ্জ কৰিলে, তাৰমানে ভগৱানে হাৰিলে যিহেতু এতিয়া কি কৰিব, ভগৱান চেঞ্জ কৰিব জয় জগন্নাথ। কি হ'ল, কি অৱস্থা হ'ব বিজেপিৰ? এটা কথা মনত ৰাখিব, 6 মাহ মই সময় দিছোঁ, মই প্ৰেডিকশ্যন দিছোঁ 6 মাহৰ ভিতৰত আপোনালোকে কমেণ্ট দিব যদি নিমিলে, 6 মাহৰ ভিতৰত যদি চৰকাৰ গঠন কৰে চৰকাৰখন ভাঙি যাব। এটা কথা মনত ৰাখিব, এই কিছুমান এনেকুৱা মৰ্চা চৰকাৰ এইকাৰণে নিটিকে। আজি চাওক এনেকুৱা কিছুমান পদবী সুধিছে, যিকেইটা পদবী দিলেও মৰণ নিদিলেও মৰণ, যদি দিয়ে বিত্তমন্ত্ৰী দিব লাগিব, গোটেই টকা পইচাৰ হিচাপ নিকাচ গোটেই সেইটোত থাকে, ফাইনেন্স মিনিষ্ট্ৰী। তাৰ পাছত মই ক'লোঁ ED CBI গোটেইখিনি শাসনতন্ত্ৰ, IB ইণ্টাৰনেশ্যনেল ব্যুৰো, CBI চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন, CID চেণ্ট্ৰেল মানে এইটো কি বুলি কয় মানে ইনভেষ্টিগেশ্যন এজেঞ্চি। তো এনেকুৱা NIA নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি, এইবিলাক গোটেইবিলাক থাকে গৃহমন্ত্ৰীৰ হাতত। আৰু এই গৃহমন্ত্ৰীটো যদি দি দিয়ে তেতিয়া কি হ'ব, গোটেই শেষ। প্ৰধানমন্ত্ৰী কি, প্ৰধানমন্ত্ৰীৰ নামত থাকিব, একো কাম নাহে। কি কাম আহিব কওকচোন নৰেন্দ্ৰ মোদী? আপোনালোকে চাই ল'ব এই ফটোখনত নৰেন্দ্ৰ মোদী কি যেতিয়া মানে কি এনেকুৱাকৈ আছে এই মডেলত, কি তেওঁৰ মুখখনত চাবচোন, আগতে কেনেকুৱা আছিল এতিয়া কি অৱস্থা হৈছে। এই দুটা কাষত চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ আছে, যিজনক কৈছে পচে হুৱে খিলাৰী। একো বিশ্বাস কৰিব নোৱাৰে মোদী, আৰু বিশ্বাস কৰাও নাই। আৰু তেওঁলোকেও জানে, চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰেও জানে যে সিহঁতৰ দ্বাৰা এই চৰকাৰখন নচলে। আজি তেওঁলোকক লৈছে, চব দিব, যিও গৃহ মন্ত্ৰালয় লাগে, বিত্ত মন্ত্ৰালয় লাগে, যি লাগে দি দিব। কিন্তু কালি 272 কেনেকৈ কাৰ পৰা ভাঙি আনি কেনে কৰি ল'ব পাৰে, তাৰে পাছত আপোনালোকে এটা মন্ত্ৰালয় লওক, বাকীকেইটা আপোনালোকে সেই কৰিব নোৱাৰে, ৰাষ্ট্ৰপতিক আমি হেৰি কৰিছোঁ, সমৰ্থন দিছোঁ। সেইকাৰণে লোকসভাৰ স্পীকাৰটো চন্দ্ৰবাবু নাইডু নিজৰ হাতত ৰাখিব খুজিছে। চাওক, যিজন মানুহক ইমান বেয়াকৈ কৈছে সেইজন মানুহক বিশ্বাস কৰিব নেকি? আজি প্ৰধানমন্ত্ৰীক বিশ্বাস নকৰে নাইডুৱে, নীতিশ কুমাৰে। আজি সবল নেতৃত্ব গ্ৰহণ কৰিছে বিৰোধীয়ে। আজি লোকসভাৰ যি 240টা সাংসদ হ'ব মানে নিৰ্বাচিত হৈছে, তেওঁলোকৰ বৈঠক আছে। নৰেন্দ্ৰ মোদীয়ে অলৰেডি তাৰে কাৰণে হেৰি ৰাখিছে, প্ৰস্তাৱ ৰাখিছে। নৰেন্দ্ৰ মোদীক আপোনালোকে ক'ব পাৰিবনে নৰেন্দ্ৰ মোদীক যে প্ৰধানমন্ত্ৰী হিচাপে ৰাখিব? চাওক, নৰেন্দ্ৰ মোদীক যদি প্ৰধানমন্ত্ৰী হিচাপে ৰাখে বিজেপি চৰকাৰে, তেতিয়াহ'লে বিজেপি চৰকাৰ টোটেলি ডেমেজ হৈ যাব। ইন আপকামিং 2029 যিটো লোকসভা নিৰ্বাচন আছে শেষ হৈ যাব। কিহৰ কাৰণে শেষ হৈ যাব? নৰেন্দ্ৰ মোদীৰ কাৰণে এইবাৰ ইলেকশ্যনত বহু জেগাত বিধ্বস্ত হোৱা বুলি কৈছে বিজেপিয়ে, RSSে কৈছে। RSSে বিচাৰিছে নীতিন গাডকাৰী প্ৰধানমন্ত্ৰী হোৱাটো। নীতিন গাডকাৰী প্ৰধানমন্ত্ৰী হোৱাটো এইকাৰণে বিচাৰিছে, নীতিন গাডকাৰীৰ এটা ছবি আছে যিটো আপোনালোকে সকলোৱে বেছিভাগেই জানে। তাৰ পাছত আহিল বসুন্ধৰা ৰাজে সিন্ধ্যা, তেওঁৰ লগত ৰাজনীতি কৰি মুখ্যমন্ত্ৰীৰ পৰা ছাইড কৰি তেওঁক টোটেলি নামাই দিলে। শিৱৰাজ সিং চৌহান মধ্যপ্ৰদেশৰ যিটো এটা সময়ত মুখ্যমন্ত্ৰী আছিল বহু কেইজনে, আজি তেওঁ দাবীদাৰ হ'ব পাৰে প্ৰধানমন্ত্ৰী। তো তেওঁলোকৰ জুইটো কেনেকৈ নামাব পাৰে সেইটোৰ কাৰণে চেষ্টা কৰিছে। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, বিজেপি টোটেলি ডিষ্ট্ৰয় হৈ গৈছে, খতম হৈ গৈছে। বিৰোধী যথেষ্ট শক্তিশালী হৈছে। আৰু মই বিৰোধীক আহ্বান কৰিব বিচাৰোঁ যে আপোনালোকে সবল নেতৃত্ব গ্ৰহণ কৰক। আৰু ৰাহুল গান্ধীৰ ইচ্ছা নাই প্ৰধানমন্ত্ৰী যে হ'ম। ৰাহুল গান্ধী যদি সেই প্ৰধানমন্ত্ৰী হোৱা লালক থাকিলৈ তেওঁ চেষ্টা কৰিলৈ যিমান পাৰে তেওঁ কাৰোবাৰ পৰা দল ভাঙি হওক কিবা ভাঙি হওক আনৰ কাৰণে চেষ্টা কৰে। ৰাহুল গান্ধীয়ে কৈছে, মানে খাৰ্গেজি কৈছে যে जो लोग भारतीय संविधान पर आस्था रखते हैं वो आ सकते हैं, काको जोर करें ही डू नॉट फोर्स एनीवन, काको মানে ফোর্স কৰা নাই। তো এটা কথাই কম শেষত যে কান্ধত উঠি মূৰত বৰ বেয়াকৈ পেচাব কৰিছে নাইডু আৰু নীতিশ কুমাৰে। আৰু আপোনালোকে চাই থাকিব একেবাৰে টোটেলি
বেয়া হৈ যাব আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে যিয়ে নহওক আৰু এনেকুৱা কিবা যদি আপডেট থাকে আপোনালোকৰ মাজলৈ আনি থাকিম যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিব তেতিয়ালৈকে জয় অসম ধন্যবাদ